চবুৱে নাই দেখা নহ'লে সকল বহি দিয়া
সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে বন্ধুভাৱে সেৱা ধৰিবৰ কাৰণে অনুৰোধ কৰি আজি এনে এটি পবিত্ৰ স্থানত উপস্থিত হ'বলৈ পাই আমি নিজেই কৃতাৰ্থ মানিছোঁ। ক'বই লাগিব অসমৰ সমাজ জীৱনৰ পৰম্পৰাত নামঘৰ আমাৰ সমাজৰ অবিচ্ছেদ্য অংগ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱ, অনিৰুদ্ধদেৱ আদি সন্ত মহাপুৰুষসকলে অসমত যি নামঘৰ সৃষ্টি কৰি থৈ গ'ল, এই নামঘৰক কেন্দ্ৰ কৰি অসমৰ জনতাই নৈতিক, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক জীৱনৰ সোঁত ৰচনা কৰে। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে নামঘৰৰ অবিহনে আমাৰ সামাজিক জীৱন সুশৃংখলিত হ'ব নোৱাৰে। নামঘৰক কেন্দ্ৰ কৰিহে আমাৰ জীৱনবিলাক আমি শৃংখলিত কৰিব পাৰোঁ, আমাৰ বৌদ্ধিক বিকাশ সম্ভৱ কৰি তুলিব পাৰোঁ আৰু আধ্যাত্মিক চেতনাৰে আমি সকলো উদ্বুদ্ধ হ'ব পাৰোঁ। নামঘৰ বুলি কোৱাৰ লগে লগে এই চাৰিটা অংগৰ কথা ক'বই লাগিব। মণিকূট, ৰামঘৰ, ৰাঙলীচৰা, তোৰণ। বৈকুণ্ঠৰ আৰ্হিতে আচলতে আমাৰ নামঘৰখনৰ প্ৰতিষ্ঠা হৈছে, যাক আমি স্থূল বৈকুণ্ঠ স্বৰূপ ক্ষেত্ৰ বুলি পৰিচয় দি আহিছোঁ। এই মণিকূট শব্দৰ তাৎপৰ্য কি আমি যদি বিশ্লেষণ কৰোঁ, সেই কথা আমাৰ সহজেই অনুভৱ হ'ব। যিদিনাখনলৈকে যোগীসকলে পৰম ব্ৰহ্মক পাবৰ কাৰণে ধ্যান কৰি আছিল, শেষান্তত যেতিয়া যোগীসকলে ব্ৰহ্মক আৱিষ্কাৰ কৰিলে, য'ত আৱিষ্কাৰ কৰিলে সেই ক্ষেত্ৰখনেই নামে আচলতে মণিকূট। অৰ্থাৎ আমাৰ প্ৰত্যেকৰে শিৰৰ তলত অধোভাগ হৈ সহস্ৰদল পদ্ম মণিকণিকা থাকে আৰু যোগীসকলৰ শিৰতো সহস্ৰদল পদ্ম মণিকণিকা আছিল আৰু সেই সহস্ৰদল পদ্ম মণিকণিকাৰ তলত পৰমাত্মাৰূপী কৃষ্ণদেৱক সেই হাজাৰ বছৰ ধ্যানৰ অন্তত যোগীসকলে দৰ্শন পাইছিল আৰু সেইকাৰণে সেই স্থানখনৰ নাম ৰখা হৈছিল মণিকূট। মূলত উৎস সকলোৰে চিৰস্মৰণ হৈ ৰ'ব। আপুৰুগীয়া সম্পদৰাজি সংগীত, সাহিত্য, নাট্য, চিত্ৰ আৰু বিবিধ কাৰুকাৰ্যৰ সংৰক্ষণ কৰিছে। আপুনি নিজস্ব গৰিমাৰে অসমীয়া জাতিটোক আধ্যাত্মিকতাৰে পৰিপূৰ্ণ কৰি বাবে আমি আপোনাক লৈ গৌৰৱান্বিত। লগতে আপোনাৰ জীৱনৰ প্ৰতিটো সেৱাৰ প্ৰতিভাৰে সমাজ তথা সমাজৰ ভাৱ ভাষা সাংস্কৃতিক এলাকার ভূমিকা একজন প্রক্রিয়ায় তেখেতক সম্বৰ্ধনা ব্যাখ্যা কৰে। সকলোৰে চিৰস্মৰণ হৈ ৰ'ব। আপুৰুগীয়া সম্পদৰাজি সংগীত, সাহিত্য, নাট্য, চিত্ৰ আৰু বিবিধ কাৰুকাৰ্যৰ সংৰক্ষণ কৰিছে। আপুনি নিজস্ব গৰিমাৰে অসমীয়া জাতিটোক আধ্যাত্মিকতাৰে পৰিপূৰ্ণ কৰি বাবে আমি আপোনাক লৈ গৌৰৱান্বিত। লগতে আপোনাৰ জীৱনৰ প্ৰতিটো সেৱাৰ প্ৰতিভাৰে সমাজ তথা সমাজৰ প্ৰকল্প সমাচাৰক আমি সঞ্চালকৰ আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতৰ যোৰহাট নগৰৰ সমীপৱৰ্তী অঞ্চল তিলিকিয়াম ১ নং বামুণ গাঁৱৰ আজি যি নামঘৰৰ সন্মুখত এখনি আটক ধুনীয়া
স্মৃতি তোৰণ সাজি উলিওৱা হৈছে। এই তোৰণখনি আচলতে পিতৃ টংকেশ্বৰ বৰঠাকুৰ আৰু মাতৃ মাকন বৰঠাকুৰ নামত কাৰ্তিক বৰঠাকুৰ আৰু শেৱালী বৰঠাকুৰে আগবঢ়াইছে। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে এইটো অত্যন্ত এটা পবিত্ৰ কাৰ্য আৰু এটা উচিত কাৰ্য হৈছে বুলি আমি গণ্য কৰিছোঁ। কাৰণ দেৱতাই তনক যস্তু কুৰুতে কাৰুত্যাপি তস্য পুণ্য ফলং শ্ৰেণু মাতৃত্ব পিতৃত্ব শৈৱ লক্ষ্য কোটি কুলান্বিত বিষ্ণুপদে কল্পত্ৰং তিষ্ঠতেব নৈতি সংশয়। যে ভগৱান থকা বা দেৱতা থকা আৱাসস্থান যদি পোনে পোনে কোনোবাই নিৰ্মাণ কৰে বা অংশ কলা কাৰ্যটো কোনোবাই যদি সহযোগিতা আগবঢ়ায় তেতিয়াহ'লে তেওঁৰ পিতৃ পিতামহ। আজি তিলিকিয়াম ১ নং ব্ৰাহ্মণ গাঁৱৰ হৰি মন্দিৰৰ তোৰণ ভাগি মই স্বৰ্গীয় পিতৃ টংকেশ্বৰ বৰঠাকুৰ আৰু স্বৰ্গীয় মাতৃ মাকন বৰঠাকুৰৰ স্মৃতি ৰক্ষাৰ্থে আগবঢ়াইছিলোঁ। আৰু সেই তোৰণ ভাগি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভুৱে আজি আহি শুভ উদ্বোধন কৰিলে। আৰু অঞ্চলৱৰ্তী ৰাইজে এই অনুষ্ঠানটোত যথেষ্ট কষ্ট স্বীকাৰ কৰি মোক লগত সহযোগিতা কৰিছে। সেয়ে আপোনালোকৰ চেনেলৰ জৰিয়তে মই প্ৰভু ঈশ্বৰৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভুৰ শ্ৰীচৰণত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ আমন্ত্ৰণ ক্ৰমে তেখেতে আহি মোৰ এই কাৰ্যভাগি সমাপন কৰিলে। লগতে অঞ্চলৱৰ্তী ৰাইজে যি সহায় সহযোগ আগবঢ়ালে তাৰ বাবে মই সমূহ অঞ্চলৱৰ্তী ৰাইজৰ শ্ৰীচৰণত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ধন্যবাদ।